মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Cৰ 7 নম্বৰ আৰু 8 নম্বৰ অংক আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছে। এখন গাড়ীয়ে 1 লিটাৰ পেট্ৰলেৰে 18.24 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। 7.6 লিটাৰ পেট্ৰলেৰে গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব নিৰ্ণয় কৰা হৈছে। কি কৈছে যে 1 লিটাৰ পেট্ৰলত যায় কিমান 18.24 কিলোমিটাৰ। আমি লিখিম সমাধানত যে 1 লিটাৰ পেট্ৰলেৰে যায় সমান 18.24 কিলোমিটাৰ। অতএব 7.6 লিটাৰ পেট্ৰলেৰে যাব, বেছি যাব, গতিকে পূৰণ হ'ব 18.24 ইনটু 7.6 এইটো। এতিয়া কি কৰিম, আমি দশমিক উঠাই দিম। কি হ'ব 18.24 দশমিক উঠাই দিলে কি হ'ব, দশমিকৰ সলনি 1 ইফালে 2টা আছে, গতিকে 2টা শূন্য, হয়নে নাই, ইনটু এইটো হ'লে কি হ'ব 76, তলত এইটো এটা, ইফালে এটা সংখ্যা আছে, গতিকে এটা 0, হয়নে নাই। তেনেহ'লে কি লিখিম 1824 ইনটু 76, তলত কি হ'ব, এইটো পূৰণ কৰিলে ইফালে 2টা শূন্য, এইটো এটা শূন্য, 3টা শূন্য, হয় নাই। তেনেহ'লে পূৰণ কৰি চাওঁ কি হ'ব 1824 পূৰণ কৰা কি হ'ব, 6 দি কৰিলে 4 6 গুণ 24, 4 7 2, 6 2 গুণ 12, 12 আৰু 2 কিমান 14, 14 4 7 1, 6 8 গুণ 48, 48 আৰু 7 1 49, 49 9, 7 4, 6 1 6, 6 4 10, ইফালে 7 দি কৰিলে 4 7 গুণ 28, 28 8 7 2, 7 2 গুণ 14, 14 2 16, 6 7 1, 7 8 কিমান 56, 56 7 1 57, 57 7 7 5, 7 1 7, 7 5 12। তেনেহ'লে কিমান পালোঁ 4, 8 আৰু 4 12, 2 7 1, 9 আৰু 6 যোগ কৰিলে 15, 15 7 1 16, 6 7 1, 7 আৰু 1 8, 3 1 এইটো পালোঁ, হয়নে নাই। কি পালোঁ ওপৰত পালোঁ আমি 138.624 আৰু তলত পালোঁ 1 3টা 0 হ'ল। এবাৰ দশমিক উঠাই দিম, কি লিখিম 138.624, 3টা শূন্য আছে, গতিকে 3 ঘৰ, 1 ঘৰ 2 ঘৰ 3 ঘৰ, ইয়াত হ'ব দশমিক, ইয়াত দশমিক ইমান কিলোমিটাৰ, কিলোমিটাৰ। এইটোৱে তোমালোকৰ উত্তৰ, বুজি পাইছা। 8 নম্বৰ প্ৰশ্নটো চোৱা কি আছে। 1 মিটাৰ তামৰ তাৰৰ মূল্য 7.75 টকা হ'লে 24.5 মিটাৰ তামৰ তাৰৰ মূল্য কিমান হ'ব উলিয়াব লাগে। সমাধানত কি লিখিম, আগৰ নিচিনা 1 মিটাৰ তামৰ তাৰৰ মূল্য সমান 7.75 টকা হ'ল। অতএব কি লিখিম 24.5 মিটাৰ তামৰ তাৰৰ মূল্য সমান কি হ'ব, এইটো লগত এইটো পূৰণ হ'ব, কাৰণ 24.5 ডাঙৰ বেছি হয়, বেছি হ'ব, গতিকে পূৰণ 7.75 ইনটু 24.5 হ'ল। এতিয়া কি কৰিবা, এতিয়া তোমালোকে কি কৰিব লাগিব, প্ৰথম কৰিব লাগিব এইটো দশমিক উঠাব লাগিব, হয়নে নাই। এইটো দশমিক উঠাব লাগিব, এইটো দশমিক উঠাব লাগিব, এইটো দশমিক উঠালে কি হ'ব, এইটো দশমিক উঠালে কি হ'ব, বাকীখিনি তোমালোকে নিজে কৰিবা, পাৰিবানে নাই। তোমালোকে এইটো তোমালোকৰ ঘৰৰ কাম। তোমালোকে প্ৰথম কৰিবা কি, দশমিক উঠাই দিবা, দশমিক উঠাই দিলে তলত কি হ'ব, দশমিকৰ সলনি 1 আৰু কিমান ঘৰ পিছত দশমিক আছে এই হিচাপে কি হ'ব 0 বহিব। তাৰপিছত ওপৰত থাকিব, ওপৰৰ যিটো সংখ্যা থাকিব, সংখ্যা 2টা তোমালোকে কি কৰিবা পূৰণ কৰিবা, পূৰণ কৰি লাষ্টত কি কৰিবা, এইটো দশমিকত প্ৰকাশ কৰিবা। যিমানটা শূন্য থাকে ইমান ঘৰ পিছত কি হ'ব দশমিক বহিব। এনেকৈ তোমালোকে বাকীখিনি কৰিবা, বুজি পাইছা। তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।